ইংলেণ্ড অষ্ট্ৰেলিয়া ৱেষ্ট ইণ্ডিজৰ দৰে তিনি মহাশক্তিক শিক্ষা দিবলৈ বা আক্ৰমণ কৰিবলৈ সাজু হৈছে বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলৰ চাৰি বৰমাষ্ট হয় আপোনালোকে ঠিকই শুনি আছে আৰু সকলোৱে জানে যে টি20 বিশ্বকাপৰ মহা ৰণ চলি আছে আৰু আমাৰ ভাৰতীয় ক্ৰিকেট দলে সুপাৰ 8ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু সুপাৰ 8ত বাকি টিম কেইটাটো ঠিকই আছে আফগানিস্তান বাংলাদেশৰ লগত সুন্দৰভাৱে আমাৰ ভাৰতীয় দল জিকি যাব কিন্তু মেইন ভয়টো হৈছে অষ্ট্ৰেলিয়ালৈ তাৰ পাছতে আমাৰ ভাৰতীয় দল যেতিয়া সেমি ফাইনেলত প্ৰৱেশ কৰিব বিশ্বকাপৰ হে তেতিয়া আৰু দুটা দল শক্তিশালী আহিব হে দুটা দলৰ নাম হৈছে ৱেষ্ট ইণ্ডিজ নহলে ইংলেণ্ড এই কেইটা দলৰ লগত আমাৰ ভাৰতীয় দলে কেনেকুৱা খেলিব বা চাৰি বৰমাষ্ট এতিয়া সাজু বুলি ক'ব লাগিব যে হে গোটেই তিনটা দলকে এতিয়া হৰাব পৰাকৈ প্লেনিং হৈ আছে বা চাৰি বৰমাষ্ট বৰ্তমান সময়ত আমাৰ ভাৰতীয় ক্ৰিকেট দলে তৈয়াৰ কৰিছে যি কেজন খেলুৱৈ আসলতে এইবাৰৰ টি20 বিশ্বকাপত আমাৰ ভাৰতক জিকাই দিব পাৰে যে নেকি ইতিহাস লিখি দিব পাৰে গতিকে বহুতে বেছি এই ভিডিওটো ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু আমাৰ ভাৰতীয় দলটিটো বিশ্বকাপৰ সুপাৰ 4ত প্ৰৱেশ কৰিবই বা সেমি ফাইনেলত প্ৰৱেশ কৰিবই এটো একেবাৰে স্পষ্ট কাৰণ এটা গ্ৰুপৰ পৰা দুটা দল যাব পাৰিব নেক্সট ৰাউণ্ডলৈ গতিকে আমাৰ ভাৰতীয় টিমটো যেটো গ্ৰুপত আছে সেই গ্ৰুপত ৱেষ্ট ইণ্ডিজ নাই তাৰ লগতে ইংলেণ্ড নাই সাউথ আফ্ৰিকা নাই গতিকে শক্তিশালী টিম বিলাক নাই কেৱল অষ্ট্ৰেলিয়া আছে সেইভাবে হয়তো আমাৰ ভাৰতীয় দলটি সহজে একেবাৰে চকু মুদি প্ৰৱেশ কৰিব পাৰিব বিশ্বকাপৰ সেমি ফাইনেলত কিন্তু আজি ভিডিওটো প্ৰথমতে এটা লাইক হ'ব লাগে ভাৰতীয় ক্ৰিকেট দলৰ বাবে আপোনালোকে যদি ভাবে যে এবাৰ আমাৰ ভাৰতীয় দলে বিশ্বকাপৰ ট্ৰফি জিকিব টি20 বিশ্বকাপ জিকিব তেনেহলে মোক কমেন্ট সেকশনত জনাই দিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু আহিবলগীয়া টাইমত যিবিলাক প্ৰেছাৰ মেচ হ'ব সেই প্ৰেছাৰ মেচৰ বাবে মই চাৰি বৰমাষ্টৰ নাম আপোনালোকক জনাই দিব বিচাৰিছো প্ৰথম গৰাকী খেলুৱৈৰ নাম হৈছে যিয়ে নেকি বৰমাষ্টৰ দৰে কাম কৰিব পাৰে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ এবাৰৰ বিশ্বকাপত ইংলেণ্ড হওক অষ্ট্ৰেলিয়া হওক ৱেষ্ট ইণ্ডিজ হওক সেই সকলো টিমৰ মুখ বন্ধ কৰি দিব পৰা প্ৰথমটো বৰমাষ্টৰ বা প্ৰথম গৰাকী খেলুৱৈৰ নাম হৈছে জসপ্ৰীত বুমৰাহ আৰু ভাৰতীয় বোলিং বিভাগৰ মূল মানুহ বুলি ক'ব লাগিব তেখেত নহলে কোনো কামেই নাই এতিয়া আৰু তেখেতে যদি বিশ্বকাপৰ প্ৰেছাৰ মেচ কেখনত উইকেট উলিয়াই দিয়ে তেখেতে যদি গুজি বৰমাষ্টৰ দৰে বল পেলায় তেনেহলে নিশ্চিতভাৱে ৱেষ্ট ইণ্ডিজ হওক বা অষ্ট্ৰেলিয়া হওক প্ৰতিটো দলৰে বেটসমেনক ভয় খুৱাবলৈ সক্ষম হ'ব আৰু উইকেট পাবলৈ সক্ষম হ'ব আৰু মেইন যেটো দায়িত্ব থাকিব মোষ্ট ইম্পৰ্টেন্ট যেটো ৰুল থাকিব জসপ্ৰীত বুমৰাহৰ কিন্তু বহুত বেছি বাঢ়ি গৈছে তেখেতে যদি একো কৰিব নোৱাৰে আহিবলগীয়া টাইমত বিশ্বকাপৰ ডাঙৰ মেচ কেখনত তেনেহলে আমাৰ ভাৰতীয় দলে এবাৰৰ বিশ্বকাপ হয়তো জিকিব নোৱাৰিব কিন্তু জিকিবলৈ হলে ভাৰতে যদি বিশ্বকাপ জিকিব বিচাৰে তেনেহলে জসপ্ৰীত বুমৰাহৰ যেটো ৰুল হেতু বহুত বেছি বৃদ্ধি পাই যাব বহুত বেছি এটা ডাঙৰ তেখেতে দায়িত্ব পালন কৰিব লাগিব তাৰ পাছতে 2 নম্বৰ যেটো বৰমাষ্ট বুলি ক'ব লাগিব যিজন খেলুৱৈৰ ওপৰত আটাইতকৈ বেছি ধ্যান দিয়া সকলো দেখা যাব নাম হৈছে বিৰাট কোহলি যদিও তেখেতে এতিয়ালৈকে ভাল খেলিব পৰা নাই 3খন মেচত মাত্ৰ 5 ৰানহে মাৰিছে কিন্তু এইটো আপোনালোকে নাপাহৰিব যে যেতিয়াই ডাঙৰ মেচ আহে যেতিয়াই বিশ্বকাপৰ সুপাৰ 8 আহে যেতিয়াই বিশ্বকাপৰ সেমি ফাইনেল আহে তেতিয়াই বিৰাট কোহলিৰ ফৰ্ম পুনৰ উভতি আহে এইটো কিন্তু আপোনালোকে নাপাহৰিব আৰু ইতিহাসে আছে বিৰাটৰ ফৰ্ম কেতিয়াও নাযায় বিৰাটে প্ৰেছাৰ মেচত খেলিব আমাৰ দেশবাসীক উদ্ধাৰ কৰিব কিন্তু বিৰাটে মেইন এবাৰ যেটো বেটিং লাইন হ'ব ভাৰতীয় টিমৰ সেই বেটিং লাইনত পুনৰ এবাৰ গুৰি ধৰিব লাগিব তেখেতে যদি কিবা খেলিমেলি কৰে তেনেহলে নিশ্চিতভাৱে পুনৰ এবাৰ আগত যি বিশ্বকাপত আমাৰ দখা হয় সেইটোৱে ভাৰতীয় টিমৰ দখা হ'বলৈ গৈ আছে তাৰ পাছতে মেইন যেটো ৰুল বুলি ক'ব লাগিব একেবাৰে শেষৰ ফালে যিখন মেচ উলিয়াই নিয়াৰ দায়িত্ব থাকিব যিখন মেচ জিকোৱাত আটাইতকৈ বেছি গধুৰ দায়িত্ব থাকিব বুলি ক'ব লাগিব সুপাৰ 8ৰ হক লাগিলে বিশ্বকাপৰ সেমি ফাইনেল হক বা ফাইনেল হক সকলো মেচতে আটাইতকৈ বেছি যাৰ ডাঙৰ দায়িত্ব ডাঙৰ ৰুল হ'বলৈ গৈ আছে ফিনিচাৰৰ ৰুল হ'বলৈ গৈ আছে তেখেতৰ নাম হৈছে হাৰ্দিক পাণ্ডিয়া আৰু বহুত বেছি এটি ডাঙৰ পজিটিভ পইণ্ট যে হাৰ্দিক পাণ্ডিয়া বৰ্তমান সময়ত ফৰ্মত আছে আৰু তেখেতে যদি কেনেবাকৈ বৰমাষ্টৰ দৰে সকলোকে এটেক কৰিবলৈ সক্ষম হয় যদি তেখেতে বৰমাষ্টৰ দৰে বোলিং কৰিবলৈ সক্ষম হয় শক্তিশালী হৈ উঠে তেনেহলে নিশ্চিতভাৱে আহিবলগীয়া টাইমত এইবাৰৰ বিশ্বকাপ আমাৰ বুলি ক'ব পাৰি তাৰ পাছতে একেবাৰে অন্তিম যিগৰাকী খেলুৱৈ তেওঁৰ ওপৰত বহুত বেছি দায়িত্ব থাকিব নাম হৈছে ৰোহিত শৰ্মা আৰু কেপ্টেইন যেহেতু তেখেতৰ ওপৰত এনো প্ৰেছাৰ থাকিবই তেখেতে টিমটোক যেতিয়া বিপদত থাকিব যেতিয়া আমাৰ ভাৰতৰ দুটা তিনটা
উইকেট পৰি যাব সেই সময়ত এটেক কৰি কেনেকৈ খেলখন উলিয়াই নিব সেই বস্তুটোৰ দায়িত্ব ৰোহিত শৰ্মাৰ ওপৰত থাকিব ওপেনিং কৰিবলৈ আহি কিদৰে এটেক কৰি বিদেশৰ টিম বিলাকক বিপদত পেলাব সেই সকলো দায়িত্ব এতিয়া কেপ্টেইন ৰোহিত শৰ্মাৰ ওপৰত থাকিব আৰু যদি কেনেবাকৈ ৰোহিত শৰ্মাৰ ডাঙৰ আমি শট দেখো যদি ৰোহিত শৰ্মাৰ কেনেবাকৈ বৰ্মাষ্টৰ দৰে এটেকিং মুডত দেখো যদি কেনেবাকৈ ৰোহিত শৰ্মাই ডাঙৰ 6-4 লগাই তেনেহলে নিশ্চিতভাৱে আমাৰ ভাৰতীয় দলে এইবাৰৰ টি20 বিশ্বকাপ জয় কৰিবলৈ সক্ষম হ'ব ইতিহাস লিখিবলৈ সক্ষম হ'ব প্ৰায় 14-15-16টা বছৰৰ পাছত টি20 বিশ্বকাপ জিকিবলৈ সক্ষম হ'ব গতিকে এই চাৰিজন খেলুৱৈৰ যেটো ৰোল সেই ৰোলটো আটাইতকৈ বেছি বাঢ়ি যাব বুলি মই কম আৰু বাকি খেলুৱৈসকলো আটাইতকৈ বেছি ভাল প্ৰদৰ্শন কৰিব লাগিব এটো নহয় যে কেৱল এই চাৰিজন খেলুৱৈ ভাল প্ৰদৰ্শন কৰিলে আমাৰ ভাৰতীয় দল জিকিব বাকি খেলুৱৈসকলৰ ওপৰত বহুত বেছি দায়িত্ব থাকিব তেওঁলোক ভাল খেলি উজলি উঠিবলৈ সক্ষম হ'ব লাগিব কিন্তু মোস্ট ইম্পৰ্টেন্ট এই চাৰিজন প্লেয়াৰ এই চাৰিজন খেলুৱৈ যদি নিজৰ বৰ্মাষ্ট উলিয়াবলৈ সক্ষম হয় নিজৰ যেটো পাৰফৰমেন্স যেটো বেষ্ট পাৰফৰমেন্স সেই পাৰফৰমেন্স যদি এইকেইখন খেলত দেখাবলৈ সক্ষম হয় তেনেহলে নিশ্চিতভাৱে দ্বিতীয়বাৰৰ বাবে কোনো প্ৰশ্নই নুঠে আমাৰ ভাৰতীয় দলে বিশ্বকাপৰ ট্ৰফি জয়লাভ কৰিবলৈ সক্ষম হ'ব এটোই আছিল আজি ভিডিওটো থ্যাংক ইউ for watching this video.